আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে ৪৮ ঘণ্টীয়া অনশন কাৰ্যসূচীৰ শেষত আমি ঐতিহাসিক শিৱসাগৰ নগৰত আমি প্ৰতিবাদী ৰেলী বাহিৰ কৰিছোঁ যে জুবিন গাৰ্গৰ হত্যাৰ সঠিক তদন্ত হ'ব লাগে, জুবিন গাৰ্গৰ হত্যাৰ যি তদন্ত খৰতকীয়া হ'ব লাগে। অন্যথা মানুহে কিন্তু ৰখি আছে, মানুহে চাই আছে। বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কিন্তু মানুহে ৰৈ আছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে। আচলতে এইটো কথা মানুহে বুজি পাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ভেলকিবাজি কৰি আছে। জুবিন দাৰ হত্যাৰ তদন্ত তেখেতে লুকুৱাব বিচাৰিছে, যাৰ বাবে তেওঁলোকে আজি বিজেপিয়ে নিজে ৰেলী বাহিৰ কৰিবলগীয়া অৱস্থা হৈছে। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰে পৈতৃক সম্পত্তি SIT পুলিচ প্ৰশাসন এইবিলাক তেওঁৰে, গতিকে তেওঁৱে ব্যৱহাৰ কৰি আছে। আৰু তেওঁৱে যেতিয়া আন্দোলন কৰিবলগীয়া হৈছে, বিজেপি দলটোৱে আন্দোলন কৰিবলগীয়া হৈছে, এইটো যে এটা ভেলকিবাজি অসমৰ জনতাই বুজি পাইছে। কাৰণ কাইলৈ SIT আন্দোলন কৰিব, পৰহিলে পুলিচ প্ৰশাসনে আন্দোলন কৰিব জুবিন গাৰ্গৰ ন্যায় লাগে বুলি। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে এইবিলাক ভেলকিবাজি চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাত ঘৰৰ মানুহ এই জুবিন দাৰ হত্যাৰ লগত জড়িত হ'ব বুলিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে। গতিকে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছোঁ, জুবিন গাৰ্গৰ হত্যাৰ সঠিক তদন্ত হ'ব লাগে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত যিসকল ব্যক্তি আছিলে, যদি আপোনাৰ ঘৰৰ ভাত ঘৰৰ মানুহ আছে, যদি আপোনাৰ পত্নী ৰিণিকী ভূঞা ইয়াৰ লগত জড়িত হৈ আছে, তদন্তৰ আওতালৈ আনি পেলাই দুখী সাব্যস্ত কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা কিন্তু অসমৰ জনতাই ৰাজপথলৈ ওলাব। অসমৰ জনতাই জুই একুৰা লৈ আছে। এই জুই একুৰা যিদিনা জ্বলি উঠিব, সমগ্ৰ অসমৰ জনতা কিন্তু ৰাজপথলৈ ওলাব। আপোনাৰ এই গুণ্ডা বাহিনী, পুলিচ বাহিনীটো সেই জনতাৰ ক্ষোভৰ জুইত কিন্তু যাব। কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীয়ে যৌথভাৱে ৪৮ ঘণ্টাৰ কাৰণে জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ দাবীত আমাৰ এই অনশন কাৰ্যসূচী ৰূপায়িত হৈছিলে আৰু আজি শেষ হৈছে। শেষ হোৱাৰ পাছত আমি এতিয়া সমদল বাহিৰ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু আমাৰ এটাই কথা যে জুবিনদাৰ ন্যায়ক লৈ কোনো ধৰণৰ ৰাজনীতি নহ'ব। যিসকলে চৰকাৰত আছে, আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰীগৰাকীক যদি আজি সোধে আপুনি কোন দলৰ মুখ্যমন্ত্ৰী, তেওঁ কোন চাতেই ক'ব যে মই বিজেপি দলৰ মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰীক যদি সোধে আপুনি কোন দলৰ প্ৰধানমন্ত্ৰী, তেওঁ ক'ব মই বিজেপি দলৰ প্ৰধানমন্ত্ৰী। আৰু সেই দলটোৱে যিটো দলৰ দ্বাৰা এখন চৰকাৰ চলি আছে, যিটো দলে পঞ্চায়তৰ পৰা ৰাজ্যৰ পৰা কেন্দ্ৰলৈকে চৰকাৰৰ নেতৃত্ব দি আছে, সেই দলটোৱে আজি 1 মাহৰ পাছত ৰাজপথলৈ ওলাই আহি তেওঁলোকে কৈছে যে এতিয়াহে হেনো প্ৰকৃত জুবিনদাৰ অনুৰাগীসকল ৰাস্তালৈ ওলাই আহিছে। তাৰমানে পোনচাতে তেওঁলোকে লাখ লাখ মানুহ, যিবিলাক মানুহে জুবিনদাৰ ন্যায়ৰ কাৰণে ৰাজপথত ওলাই আন্দোলন কৰিছে এটা মাহে, তেওঁলোকক বিজেপিয়ে অপমান কৰিছে আৰু তেওঁলোকে নকল জুবিনদাৰ অনুৰাগী বুলি কৈছে। এই কথাটোৱে বিজেপিয়ে অসমৰ ৰাইজক অপমান কৰিছে। দ্বিতীয় কথাটো হৈছে, আপোনালোকে জানে তেওঁলোকে আজি স্বীকাৰ কৰিলে যে 1 মাহ দিনে মুখ্যমন্ত্ৰীয়ে যে তদন্তৰ নামত ভেকু ভাওনা কৰিলে, এই কথাটো আজি বিজেপিয়ে প্ৰকৃত অনুৰাগী ওলাই আহি আজি ন্যায় বিচাৰিছোঁ বুলি কোৱাৰ লগে লগে এই কথাটো প্ৰমাণ হ'ল। যিটো কথা অসমৰ লাখ লাখ মানুহে কৈ আছে যে বিজেপিয়ে 1 মাহ দিনে কেৱল নাটক কৰিছে, কোনো ধৰণৰ তদন্ত নকৰিলে। আৰু আটাইতকৈ ডাঙৰ কথা, কোন মানুহজনে কৈছে নলবাৰীত যিজন মানুহক জুবিন দাই জীৱিত কালতে তেওঁক মূল্যায়ন কৰি থৈ গৈছিলে, প্ৰথমে গৰু বুলি কৈছিলে, এতিয়া গৰু চুৰ ওলালে। সেইজনে নহয় জানো জয়ন্ত বৰুৱা ডাঙৰীয়া? এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁক ঠিকা দিছে যে মানুহৰ পিঠিত ষ্টিকাৰ লগাব লাগে কোন অনুৰাগী আৰু কোন অনুৰাগী নহয়। সেই কামটো কোনে দিলে? এইটো আমাৰ অসমীয়া মানুহৰ কাৰণে দুৰ্ভাগ্য। এনেকুৱা এজন মানুহ অসমত কেবিনেট মন্ত্ৰী হৈ আছে, যিজন মানুহক জুবিন দাই, অসমৰ প্ৰাণ জুবিন দাই জীৱিত কালতে তেওঁক এনালাইচিছ কৰি থৈ গৈছে। গৰু বুলি কৈছিল, পিছত গৰু চুৰ ওলালে। সেই মানুহজনে এতিয়া আমাক প্ৰশ্ন কৰে যে কোন অনুৰাগী নহয়। ইয়াৰ জৰিয়তে আমি ভাবোঁ যে বিজেপিয়ে এতিয়া হয়তো টান পৰি ৰাইজৰ ৰোষত পৰা ভয়ত তেওঁলোকে আমিও জুবিন অনুৰাগী বুলি ক'বলৈ ওলাইছে। যিটো দলক বটলা পাৰ্টি বুলি কৈছিলে, যিজন মুখ্যমন্ত্ৰীক বেহুদা বুলি কৈছিলে জুবিন দা জীয়াই থাকোঁতে, ADR পৰীক্ষাৰ সময়ত চেকিঙত যদি মোবাইল ভিতৰলৈ নিয়ে তেতিয়াহ'লে 10 লাখৰ পৰা 1 কোটি টকাৰ ফাইন লগাম বুলি কওঁতে জুবিন দাই কি বুলি কৈছিলে? ষ্টপ পুলিচ ষ্টক বুলি কৈছিলে CMক। পুলিচ মানে কি বেহুদা, এইজন মানুহক কৈছিলে। ফৰাই দিম বুলি কৈছিলে, ব্ৰহ্মপুত্ৰ দলিয়াই দিম বুলি কৈছিলে। মোকতো কোনোবাই গৰু বুলি ক'লে মই কেতিয়াও তেওঁৰ অনুৰাগী হ'ব নোৱাৰোঁ। আৰু যদি মই অনুৰাগী হওঁ তেতিয়াহ'লে গৰুটো মই মানি ল'ব লাগিব যে মই গৰু হয়। গতিকে এইবিলাক মানুহে আমাক এতিয়া নীতি শিক্ষা দিয়ে। গতিকে আমাৰ স্পষ্ট কথা, জুবিন দাৰ সকলো অনুৰাগী, অসমৰ 3,70 লাখ মানুহ অনুৰাগী, আমাক হাল এৰি শিয়াল খেদা মানুহে আমাক নীতি শিক্ষা দিব নালাগে। এতিয়া আপোনালোকে চাওক, ইমান দিনে মুখ্যমন্ত্ৰীয়ে নগৈ গড়গাঁও বতৰা দি আছিলে।
ইমানবিলাক যে কথা ক'লে তেওঁ কিহৰ ভিত্তিত ক'লে 16 অক্টোবৰ তাৰিখে উচ্চায়ুক্তক মাতি আনি দিল্লীত মিটিং কৰিব পাৰে সেই কামটো 22 তাৰিখে যেতিয়া তেওঁ সমাধিস্থ কৰা হ'ল 23 তাৰিখে কিয় উচ্চায়ুক্তৰ লগত নবহিলে কাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চাওক আজি এমাহ অতিক্ৰম কৰিছে এমাহ অতিক্ৰম কৰাৰ পাছতো আজি তাৰিখলৈকে জুবিন গাৰ্গৰ লগত যি ঘটনা সংঘটিত হৈছিল এই ঘটনা আজি তাৰিখলৈকে তদন্তৰ একো আমি ফলাফল নাপালোঁ ন্যায় আজি তাৰিখলৈকে পোৱা নাই আজি SITয়ে শেহতীয়াকৈ ছিংগাপুৰলৈ গৈছে কি তদন্ত কৰিছে গোটেই সকলোবোৰ তথ্য আজি অসমবাসী ৰাইজক জনোৱা নাই গতিকে আমি খুব স্পষ্টভাৱে ইয়াৰ পূৰ্বেও আমি কৈছিলোঁ যে জুবিন গাৰ্গৰ বিষয়টোক লৈ CBI ইনকুৱাৰী দাবী উত্থাপন কৰিছিলোঁ CBI ইনকুৱাৰীৰ আমি পোষকতা কৰিছিলোঁ তাৰ পিছত আমি দেখিবলৈ পালোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই CIDৰ জৰিয়তে SIT গঠন কৰি এই ন্যায় প্ৰক্ৰিয়াটো আগবঢ়াব বিচাৰিছে কিন্তু শেহতীয়াকৈ আমি আজি দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰখনৰ যি বন্দামী সেই বন্দামী আচলতে পোহৰলৈ আহিছে SITৰ ওপৰত আমাৰ এই CIDৰ ওপৰত কোনো কাৰণতে আমাৰ আস্থা নাই ইয়াৰ আগতে এনে বহু ঘটনা সংঘটিত হৈছে যি ঘটনাই প্ৰমাণ কৰি থৈ গৈছে যে ইয়াৰ SITসমূহে যি ধৰণে তদন্তসমূহ কৰে তদন্ত প্ৰক্ৰিয়া বেকবনা ৰূপ লৈ থাকে গতিকে আমি আজি দাবী উত্থাপন কৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰতো অতি শীঘ্ৰে ক্ষিপ্ৰতাৰে এই ন্যায়ৰ বাবে যিসমূহ কাম আছে কাম কৰিব লাগিব আৰু আমি গোটেই বিষয়টো CBI হাতত দিবৰ কাৰণে CBI হাতত হস্তান্তৰ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী উত্থাপন কৰিছোঁ অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনা ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6039718898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব